আগৰ কথা আৰু এতিয়াৰ কথা সম্পূৰ্ণ বেলেগ। মানে তই কি ক'ব খুজিছ? মানে মই এইটোৱেই ক'ব খুজিছোঁ যে আগতে মই আনমেৰিড আছিলোঁ আৰু এতিয়া মেৰিড। সেইকাৰণে এতিয়া মই মোৰ ৱাইফৰ কথাও ভাবিব লাগিব আৰু তাইৰ কথা শুনিবও লাগিব। কি? অঁ, অনবৰতে তই কোৱা মতে চলি থাকিলে তাই মোক বেয়া নাপাবনে? কিন্তু মই তোৰ বা। তাইওতো মোৰ পত্নী, গতিকে তাইৰ সুখ দুখৰ কথা মই নাভাবিলে আৰু কোনে ভাবিব? বিকি, তই মোক এনেকৈ ক'লি? বেয়াকৈ কোৱা নাই, মাত্ৰ বুজাইছোঁহে, যাতে ভৱিষ্যতে তই ঘৰলৈ আহিলে ইমান দিন থকাকৈ নাহ। এইৰ অলপ অসুবিধা হয় অ', আৰু কথাষাৰ কোৱাৰ কাৰণে তই মোক বেয়া নাপাবি। নাপাওঁ দে, তই সঁচা কথাখিনি কোৱাৰ কাৰণে মোৰ ভাল লাগিছে। আৰু এটা কথা, তোৰ বুটিকখনৰ কাৰণে মোৰ পইচা অলপ শ্বৰ্ট হৈ গ'ল। মানে তোৰ ভাইৰ বোৱাৰীক হঠাৎ বস্তু এটাত লগা হ'ল, তাতে খৰচ হৈ গ'ল। তই কিবাকৈ কেপিটেল এমাউণ্টটো মেনেজ কৰচোন। কিন্তু মই কেনেকৈ মেনেজ কৰিম? দেউতাক খোজ, আৰু উপায় নহ'লে ভিনদেউকো খুজিব লাগিব পাৰে। কি? অঁ, বা ভিনদেউৰ লগত অলপ এডজাষ্ট কৰ, কাৰণ হাজবেণ্ড আৰু ৱাইফৰ মাজৰ ৰিলেশ্যনটোৰ ভেলু মই বিয়া পতাৰ পাছতহে বুজি পাইছোঁ। বিকিয়ে বিয়া পাতি সঁচাই যদি সলনি হৈ যায়, সি যদি মোৰ কথা নুশুনি ঘৈণীয়েকৰ কথা শুনিবলৈ লয়, তাই এইখন ঘৰলৈ অহাৰ পাছত যদি মই গুৰুত্বহীন হৈ পৰোঁ, বিকিৰ পৰা এতিয়া পাই থকা মৰম আদৰ যদি পাছলৈ নাপাওঁ, তেতিয়া কি হ'ব? সেইকাৰণেই মই বিকিৰ লাইফলৈ কোনো ছোৱালী অহাটো নিবিচাৰোঁ। কিন্তু মায়ে মোক যিদৰে বিকিক বিয়াৰ বাবে এগ্ৰী কৰাবলৈ প্ৰেছাৰ দিছে, মই এতিয়া কি কৰোঁ? এতিয়া আচল কথাটো শুনক, যি কথা ক'বলৈ মই ইয়ালৈ আহিছোঁ। ঠিক আছে দুইটা, কোৱা কি ক'ব খুজিছা তুমি মোক? কি প্ৰস্তাৱ আনিছা তুমি মোলৈ? কথাটো হ'ল, এক ছেকেণ্ড ৰ'ব, মায়ে কল কৰিছে, ফোনটো উঠাই লওক। অ'কে, চিয়'ৰ। অঁ মা, কি কি কৈ আছা এইবোৰ? ঠিক আছে, মই এতিয়াই ঘৰলৈ গৈ আছোঁ। কি হ'ল দুইটা, সকলো ঠিকে আছেতো? একো ঠিকে নাই। কি? সেইকাৰণে মই এতিয়াই ঘৰলৈ যাব লাগিব। কিন্তু আপোনাৰ লগত মই পাছত কথা পাতিম, মই আহিছোঁ। দুইটা দুইটা মই দুহিতালৈ ফোন কৰিলোঁ, তাই আহি আছে। অন্তৰাই ডক্টৰৰ ওচৰলৈ নিবলৈ গাড়ী এখন ভাড়া কৰিবলৈ গৈছে। আপোনাক আমি ডক্টৰৰ ওচৰলৈ লৈ যাম, হস্পিটেললৈ লৈ যাম। আপোনাৰ ঠিক হৈ যাব, আপুনি একো চিন্তা নকৰিব। উশাহটো ল'বলৈ আপোনাৰ কষ্ট হৈছে নেকি? চাওঁ, বুকুখন মালিচ কৰি দিওঁ। আপুনি দীঘল দীঘলকৈ উশাহটো লওকচোন। কথা নক'বচোন, কথা ক'লে আপুনি কষ্ট পাব, আৰু আপুনি কষ্ট পালে ময়ো কষ্ট পাম নহয়। হে প্ৰভু, এয়া তুমি কি কৰিছা? চকু মেলি চোৱা প্ৰভু, সকলোখিনি ঠিক কৰি দিয়া। হেই, আপুনি এনেকুৱা কিয় কৰিছে? অকণমান দীঘল দীঘলকৈ উশাহটো লওকচোন। মনটো মাৰি আছ যে, কি হলো মালা? যাই আপা, কিয়? মই তোক নামাতো। মোক নামাতিবলৈ মইনো তোক কি জগৰ লগাইছো? লগাইছ জগ, মই চব গম পাইছো নহয়। কি? সেইকাৰণে তই মোক নামাতিবি, মই তোক নামাতো। তই মোক নুচুবিও আৰু নাচাবি। চৰি ভাস্কৰ দা, মই আহোঁতে অলপ দেৰি হ'ল। দেৰি কৰি এতিয়া চৰি কৰি কি লাভ? ধুনীয়া লাগিছে কি দাড়ি কটা মুখখন দেখি। অকলে অকলে এৰি থৈ যাবি, তাকে নকৰি কি কৰিম? পিছে ডেকা ল'ৰা, তোৰ দেখোন এই ফেচবুকত বহুত ছোৱালীয়ে মেছেজ কৰি থৈছে। তই কেনেকৈ জানিলি? আৰে তইতো ফোনটো কিবা কাম আছিলে বুলি লৈছিলি। হ'ব, বৰ বেছি কৰি থাক। মেছেজ বহুত আহি আছে, তই চোৱা নাছিলি যে, সেইকাৰণে ময়ে চাই দিলোঁ। আৰু শুন, এজনী ছোৱালীয়ে ৰিপ্লাই দিছে। কি? প্ৰফাইলটো চালোঁ, ছোৱালীজনী কিন্তু দেখিবলৈ ধুনীয়া। আৰু তাই মেছেজখিনি পঢ়ি এনেকুৱা লাগিছে, তাই কিজানিবা তোৰ প্ৰেমতে পৰিছে। হা?
হেৰি কিবা ক'বা নেকি? মোৰ কথা এটা আছিল আপোনাৰ লগত। কি কথা? কিবা কথা আছিল যদি কোৱা আকৌ। এই আমাৰ অফিচিয়েল কাম কৰে যে এডভকেটজন, তেখেতক মাতি দিবচোন। কি? এডভকেটক? অঁ, কাম এটা আছিলে, কাইলৈকে মাতি দিব। কিন্তু হঠাৎ? কাম এটা আছে। হোম মিনিষ্টাৰৰ আকৌ কোৰ্ট কাছাৰীৰ লগত কি কাম থাকিব পাৰে? আছে, সেইকাৰণেতো মাতিব কৈছো। কিন্তু মোৰ ওপৰত আপোনাৰ বিশ্বাস নাই নেকি? আছে, সেইটো আৰু সুধিবলগীয়া কথা হ'ল নেকি? তেন্তে সেই বিশ্বাস সকলো কামতে আপুনি অটুট ৰাখক। কুন্তলা, মোৰ এই উদ্দেশ্য পূৰণ কৰিবলৈ আপুনি মাত্ৰ মোৰ লগত থাকিলেই হ'ল। এইবাৰ মই যি কৰিছোঁ বহুত ভাবি চিন্তিয়েই কৰিছোঁ। বা হুম? তোক এইকেইদিন আপছেট হৈ থকা দেখিছোঁ। কি হৈছে তোৰ? কচোন মোক। একো নাই। চা, কিছুমান কথা তই মোক নকলেও বুজি পাওঁ। চ' টেল মি হোৱাটছ গোয়িং অন। নাথিং চিৰিয়াছ বিকি। বা তই মোক এভৰিথিং ক'ব পাৰ, সকলো শ্বেয়াৰ কৰিব পাৰ। তাৰ পিছতো তই কিয় এনেকৈ আছ বা? তই এনেকৈ মুড অফ কৰি থাকিলে মোৰ মনটো একেবাৰে ভাল নালাগে। বিকি? মই বহুত ল' ফিল কৰোঁ। মাইণ্ডত বহুত টেনশ্যন চলি থাকে বা, বহুত বেছি বেয়া লাগে। তই মোক ইমান ভাল পাওঁনে বিকি? তাৰ বাবে তোক কিবা প্ৰুফ দিব লাগিব নেকি? নালাগে, হ'লেও কিবা ভয় লাগে দেখোন। ভয়? আচলতে সন্দেহৰ বাবেই মোৰ ভয় হয়। সন্দেহ? মোৰ প্ৰতি থকা তোৰ মৰমবোৰ কমি যাব বুলি মোৰ চিন্তা হয়। কি? অঁ, তোৰ মোৰ প্ৰতি থকা আদৰ যত্নবোৰ নোহোৱা হৈ যাব বুলি মোৰ সন্দেহ হয় বিকি। বা পাই থকা বস্তুবোৰ হঠাৎ নোহোৱা হৈ যায় বুলি মোৰ ভয় লাগে বিকি। এইবোৰ তই কি কৈছ বা? মই ঠিকেই কৈছোঁ, আৰু এইটোৱেই সঁচা যে মই ইনচিকিউৰিটিত ভুগিছোঁ। চাওঁ আহকচোন, আহক একেবাৰে লাহে লাহে। লাহে লাহে দেউতা। মই বিচনাখন পাৰি দিছোঁ, তুমি অকণমান আৰাম কৰি লোৱা। চাওঁ, বহি দিয়কচোন। বহা দেউতা। মই পাৰিমতো। হস্পিটেলৰ পৰা আহিছাহে, এতিয়া তুমি একো কৰিব নালাগে। সকলো কাম আমি কৰি দিম। অঁ, এইকেইদিন অকল আপুনি ৰেষ্ট লওক। হ'ব দিয়া। দেউতা, তুমি এতিয়া অকণমান শুই লোৱা। আপুনি এতিয়াও বহুত দুৰ্বল হৈ আছে নহয়। মা, মই দেউতাৰ কাৰণে অকণমান পনীয়া খিচিৰি বনাই আনো। অঁ, যা। মা, ফাৰ্মাচীৰ পৰা অনা দেউতাৰ টেবলেটখিনি ক'ত আছে? হাস্পাতাললৈ নিয়া বেগটোত। বেগটোতো দাদুদাৰ গাড়ীতহে আছে। ৰ'বা, মই লৈ আনোগৈ। মৰমী, কালি মোৰ কাৰণে তোমালোকৰ বহুত কষ্ট হ'ল ন? নাই হোৱা অ'। মোৰ কাৰণে কালি টোপনি ক্ষতি কৰি হস্পিটেলত কটাবলগীয়া হ'ল ন? তাতেনো কি হ'ল? তাৰ বিনিময়ত যে আপুনি সুস্থ হৈ ঘৰলৈ উভতি আহিছে, আমাৰ বাবে সেইটোৱে ডাঙৰ কথা। মৰমী, আপুনি ভালে আছে, আৰুনো আমাক কি লাগে? হঠাতে দেউতাৰ ব্লাড প্ৰেছাৰ হাই হৈ যাব বুলি সপোনতো ভবা নাছিলোঁ। দেউতাইতো গা বেয়া লাগিলেও নিজে কেতিয়াও নকয়, কিন্তু আমি বাৰু দেউতাৰ গা বেয়া লাগি থকাৰ কথা আগতে কিয় গম নাপালোঁ? ক'ৰবাত কোনোবাখিনিত দেউতাক আমি অনাদৰ কৰিলোঁ নেকি? অৰা, অথনিৰে পৰা তুমি ইয়াতে ৰৈ আছা যে? আৰুনো কি কৰিব লাগে? এই দুৱাৰ মুখত ৰৈ কিনো চাই আছা? চাই থকা নাই, বাট চাইহে আছো। কালৈ? 1995 চনত জন্ম দিয়া আমাৰ ল'ৰাটোলৈ হ'লনে? ল'ৰাটো আজি ইমান দিনৰ মূৰত ঘৰলৈ আহিব, মই তালৈ বাট নাচাই আপোনাৰ লগত মুখ চুপতি মাৰি থাকিম নেকি? হেৰা, আমাৰ ল'ৰা ডাঙৰেই হ'ল, এতিয়া আৰু তাক ঘৰ চিনাই দিব নালাগে। তুমি আগবঢ়াই নানিলেও হ'ব। তাত আপোনাৰ অসুবিধাটো ক'ত বাৰু? অথনিৰে পৰা তুমি ইয়াতে ৰৈ আছা, আৰু ইফালে যে গাখীৰ গেছত বহাই থৈ আহিছিলা, কথাটো পাহৰিয়ে গ'লা। ইছ ৰাম, মইতো গাখীৰৰ চচটো বহাই থৈ আহিছিলো। গাখীৰ গৰম হৈ চব পৰিল।
কি অঁ এই মাত্ৰ মই গেছটো অফ কৰি থৈ আহিছোঁ আৰু টেবুলখনো বচি থৈ আহিছোঁ আজি তোমাৰ কাৰণে যে দিনটো গাখীৰ চাহ খোৱা নহ'ব এইটো মই ভালদৰে বুজি পালোঁ এ দেউতা হুম? চাওঁ উঠাচোন উঠাচোন খিচিৰি অকণমান আনিছোঁ খাই লোৱা লাহে লাহে অঁ গৰম গৰম খিচিৰি অকণমান খাই লোৱা গাত জোৰ পাবা বেছি গৰম পাইছা নেকি নাই ঠিকে আছে আৰু অলপ খাই দিয়াচোন হ'ব আৰু কৰাচোন না ক'লে নহ'ব নহয় খালেহে গাত জোৰ পাবা হৈ যাব পানী অকণমান খাই লোৱা এতিয়া তুমি অকণমান আৰাম কৰা কিবা লাগিলে মোক ক'বা উঠি নাযাবা কিন্তু হ'ব দে কিয় এনে হয় তই কিয় নুবুজ মালা তোৰ নিচিনা ছোৱালী এজনীক বিয়া কৰাবলৈ কোন আহিব কি দেখি ভাল পাব তোক কি আছে তোৰ তথাপিও তই কিয় ৰাজকুমাৰৰ সপোন দেখ তোক বিয়া কৰাবলৈ বগা ঘোঁৰাত উঠি কোনো ৰাজকুমাৰ নাহে কেতিয়াও নাহে বুজিছতো মা অ তই আহিলি আহিলোঁ মই তোৰ কাৰণে ৰৈ আছিলো জানো মা সেইকাৰণে তুমি মোক আধা ঘণ্টা মূৰে মূৰে কল কৰি আছিলা তো কৰিমে আকৌ চিন্তা লাগি থাকে নহয় তুমিও যে মা ৰচোন তই দেখোন ক'লা পৰিছ কিয় ক'তনো কলা পৰিছোঁ পৰিছ দে মাকৰ চকুত একো হাৰি নাযায় তুমিও যে আৰু মা আৰু কাম কৰ ৰ'দে বতাহে বৰষুণে ইমান দৰকাৰ নাই নহয় তোৰ অতবোৰ কাম কৰিবলৈ তোৰ আণ্ডাৰত থকা মানুহবোৰক কামত লগাই দিব নোৱাৰ হ'ব দিয়া মা এতিয়া তুমি মোক ইয়াতে ৰখাই থৈ কথা সুধি থাকিবা নে ভিতৰলৈও যাব দিবা ইছ ৰাম হয়তো আহ ভিতৰলৈ আহ দেউতা টেবলেটটো লোৱা এয়া পানী এতিয়াতো বুকুৰ বিষটো নাই নহয় নাই গাটো অলপ ভাল লাগিছেনে অলপ অলপ তুমি চাগে উইক ফিল কৰি আছা ন দেউতা ডক্টৰে কোৱা মতে 2 দিনমান ফুড আৰু মেডিচিনখিনি কণ্টিনিউ কৰিলে তোমাৰ ভাল হৈ যাব মাত্ৰ তুমি এতিয়াৰে পৰা টাইমত শুবা একদম টোপনি ক্ষতি নকৰিবা হ'ব দে তুমি এতিয়া ৰেষ্ট কৰা ভালেই হ'ল দে মই হঠাৎ অসুস্থ হৈ পৰিলোঁ কি ভালেই হ'ল নহ'লেনো তোৰ পৰা এই যত্নখিনি ক'ত পালোহেঁতেন দেউতা মই বেমাৰত পৰাৰ বাবেইতো তই দেউতাক সময় দিছ মুখেৰে ভাল মাত এষাৰ মাতিছ ইয়াতকৈনো আৰু কি লাগে